নমস্কাৰ অসম ITI কোপাৰেটিভ তিনিচুকীয়ালৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আমাৰ ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ ছাত্ৰসকলে এটা হাউচ ৱাৰিঙৰ ওপৰত এটা প্ৰজেক্ট কৰি আছে আৰু সেই হাউচ ৱাৰিং প্ৰজেক্টটো কেনেকৈ কৰিছে সম্পূৰ্ণ ভিডিঅ' আকাৰত দেখাব বিচাৰিম আৰু লগতে ক'ব বিচাৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত ITI নামভৰ্তি কৰিবলৈ ইচ্ছুক হৈ আছে সেইসকলে এতিয়া অনলাইন প্ৰক্ৰিয়াত নামভৰ্তি কৰা সুযোগ পাব আৰু নামভৰ্তিৰ বাবে আমাৰ অসম ITI কোপাৰেটিভ তিনিচুকীয়াত যোগাযোগ কৰক লিমিটেড সিট হয় আসন সংখ্যা কেইটামান বাকি আছে আমাৰ ততাতৈয়াকৈ আহক আৰু নামভৰ্তিৰ সুবিধা লওক ধন্যবাদ জয় অসম নমস্কাৰ আপোনালোকক সকলোকে অসম ITI ইলেক্ট্ৰিচিয়ান ট্ৰেডত স্বাগতম জনাইছোঁ আহক আজি চাওক আমাৰ ষ্টুডেণ্টখিনি কি বনাইছে হাউচ ৱাৰিঙৰ প্ৰজেক্ট এটা কৰিছোঁ আমি কেনেকৈ এনাৰ্জি মিটাৰৰ পৰা ডিষ্ট্ৰিবিউশ্যন বৰ্ডলৈকে গৈ পিনে আমাৰ ৰুমে ৰুমে ছাপ্লাই দিয়া যায় সেয়াই এটা সৰু মিনি প্ৰজেক্ট হিচাপে কৰিছে এটা সৰু মিনি প্ৰজেক্ট আপোনালোকৰ হাউচ ৱাৰিং কেনেকৈ কৰা হয় এইটো হৈ গৈছে আপোনাৰ এনাৰ্জি মিটাৰৰ পৰা এটা DP-MCB তাৰপিছত ডিষ্ট্ৰিবিউশ্যনৰ বৰ্ডৰ পৰা আপোনাৰ এনেকৈ প্ৰত্যেকটো ৰুমত এটা এটা ছাপ্লাই দিয়া হৈছে মানে মিনি ৰুম প্ৰজেক্ট যাতে মানে ইয়াত ৰুম বুলি ক'ব নোৱাৰি যাতে এটা এটা ছুইচ বৰ্ড এটা এটা ৰুমক বুজোৱা হৈছে তেনেকৈ আৰু তোমালোকে কি কৰি আছে নমস্কাৰ মই সম্পক বৰা অসম ITIৰ ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট আৰু আমি বৰ্তমান আমাৰ ট্ৰেড ইনষ্ট্ৰাক্টৰ যুগল ছাৰৰ সহায়ত এটা হাউচ ৱাৰিঙৰ ডেমো প্ৰজেক্ট বনাই আছোঁ য'ত আমি এনাৰ্জি মিটাৰ MCB ডিষ্ট্ৰিবিউশ্যন বক্সৰ সহায় লৈ কিনি প্ৰতিটো ৰুমত লাইট আৰু ফেন কানেকশ্যনখিনি আমি দেখাব ট্ৰাই কৰিছোঁ ইয়াতে আৰু ইয়াতে আমি এটা কৰিডৰ লাইট ৰাখিছোঁ আৰু প্ৰতিটো ৰুমত এখন ফেন আৰু এটা লাইটৰ কানেকশ্যন কৰি আছোঁ ওয়েলকাম টু অসম ITI ইলেক্ট্ৰিচিয়ান ট্ৰেড মোৰ নাম সম্পক বৰা আৰু মই 2023 আৰু 25 বৰ্ষৰ ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ ছাত্ৰ আৰু আমি ইয়াতে প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সময়তে আমি এটা সাধাৰণ এখন ঘৰৰ কাৰণে যেনে ধৰণে ৱাৰিং প্ৰচেছ আমি সেই ৱাৰিং প্ৰচেছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিলোঁ আৰু সেই প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সময়তে আমি এটা মডেলৰ জৰিয়তে আমি আমাৰ প্ৰেক্টিছসমূহ আমি নিজেই টেষ্ট কৰিব বিচাৰিছিলোঁ আৰু সেইকাৰণে আমি বিভিন্ন ইকুইপমেণ্টছ আৰু এপ্লাইমেণ্টছ ইউজ কৰি আমি এটা মডেল প্ৰিপেয়াৰ কৰিছোঁ য'ত যিসমূহ এপ্লাইমেণ্টছ আৰু ইকুইপমেণ্টছ ইয়াত ইউজ হৈছে সেই ইকুইপমেণ্টছসমূহ বুজাই দিবৰ বাবে মই মোৰ সতীৰ্থ অনন্ত দত্তক ৰিকুৱেষ্ট কৰিছোঁ নমস্কাৰ মোৰ নাম অনন্ত দত্ত যেনেকৈ মোৰ বন্ধুৱে ক'লে সম্পক বৰাই এইটো এটা চিম্পল হাউচ ৱাইৰিঙৰ আমি প্ৰজেক্ট এটা কৰিছোঁ এইটো হ'ল এনাৰ্জি মিটাৰ RCCB DB বক্সত আমি ব্যৱহাৰ কৰিছোঁ DP-MCB ছিংগল পল MCB ইয়াত প্ৰতিটো MCB পৰা এটা MCB পৰা এটা ৰুমলৈ আউটপুট দিয়া হৈছে এতিয়া ৰুম 1 ৰুম 2 ৰুম 3 আৰু এই তিনিটা ৰুমত আমি ইনভাৰ্টাৰ কানেকশ্যন দিছোঁ আৰু ইয়াত কৰিডৰ এটা আছে কৰিডৰত আমি ইনভাৰ্টাৰ কানেকশ্যন দিয়া নাই কানেকশ্যন দিয়াচোন যেনেকৈ মেইন লাইনৰ পৰা প'লৰ পৰা কাৰেণ্টটো আহিলে ইয়াত এনাৰ্জি মিটাৰৰ পৰা RCCB পৰা DB বক্সলৈ এনাৰ্জি মিটাৰৰ পৰা এতিয়া RCCB গ'ল RCCB পৰা DB বক্স আৰু ছিংগল পল MCB গীটালে এইকেইটা গোটেইকেইটা যোৱাৰ পাছত আমি ইয়াত লৈছোঁ ইনভাৰ্টাৰ কানেকশ্যনৰ ইয়াত যিহেতু আমাৰ লগত ইনভাৰ্টাৰ নাই এতিয়া আৰু আমি ইনভাৰ্টাৰ কানেকশ্যন কাৰণে এটা পইণ্ট থৈছোঁ এতিয়া ধৰি লওক ৰুম 1 ৰুম 2 ৰুম 3 এই তিনিটা কাৰণে আমি ইনভাৰ্টাৰ কানেকশ্যন দিছোঁ এতিয়া এইটো ৰুম 1 হৈ গ'ল ৰুম 1ত দুটা লাইট ইউজ কৰিছোঁ আৰু এটা চকেট ইউজ কৰিছোঁ এইটো ৰুম 2 হ'ল ৰুম 2ত দুটা লাইট আছে আৰু ৰুম 3টো দুটা লাইট আছে এটা টিউবলাইট আৰু এটা বাল্ব ইউজ কৰিছোঁ টিউবলাইটত আমি হোল্ডাৰ ইউজ কৰা নাই টিউবলাইটত আমি চিলিং ৰ'জ ইউজ কৰি আছোঁ
আৰু এইটো হ'ল কৰিডৰ কাৰণে এটা লাইট দিয়া আছে ইয়াত ইনভাৰ্টাৰ কানেকশ্যন নাই ইয়াত ইনভাৰ্টাৰ ইয়াত অফ কৰিলে মানে বাকি এটা লাইটো গোটেই ঘৰত কানেকশ্যনটো নেযাব এতিয়া ইয়াত কেলেকি ইনভাৰ্টাৰ কানেকশ্যন ইয়াত আমি অফ কৰি দিছো গোটেই ঘৰত কানেকশ্যনটো যোৱা নাই কিন্তু কৰিডৰত আহি আছে কৰিডৰত ইনভাৰ্টাৰ কানেকশ্যন দিয়া নাই সেই কাৰণে এতিয়া এটো অন কৰিলে মানে ইনভাৰ্টাৰ কানেকশ্যন গোটেই ঘৰলৈ গৈ আছে ঘৰলৈ সাপ্লাই হৈ আছে কিন্তু ইয়ালৈ আহা নাই এতিয়া ইয়াত অফ কৰিলে মানে গোটেইটো অফ হ'ব ইয়াত অফ নহব এতিয়া আপুনি চাব পাৰে গোটেইটা লাইট জ্বলি আছে ৰুম 1 কাৰণে এটা এমসিবি এটা যেনেকৈ চাব পাৰিছে আপুনি এটা এমসিবি অফ কৰিছো ৰুম 1 ৰ কানেকশ্যনটো কাট হৈ গৈছে এতিয়া বাই চান্স কেতিয়াবা আপোনাৰ যদি ইয়াত শৰ্ট সাৰ্কিট হয় আপুনি এটা এমসিবি এটো ৰুম 1 ৰ এমসিবি টো অফ কৰি কিনে ইয়াত আপুনি চেক কৰিব পাৰে বাকিকিটা লাইটৰ বাকিকিটা ৰুমত আপোনাৰ একো প্ৰবলেম নহব ইয়াত চেক কৰা সময়ত এটো ৰুম 1 ৰ হল এটো ৰুম 2 অফ হৈ গ'ল এটো অফ কৰাৰ লগে লগে আৰু এটো ৰুম 3 আৰু বাকি এটোৱে আছিল আমাৰ হাউস ওয়াৰিংৰ প্ৰজেক্টটো ধন্যবাদ